অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছোঁ। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা বিগ ব্ৰেকিং নিউজ। বুকিং কৰিও ৰন্ধন গেছৰ চিলিণ্ডাৰ পোৱা নাই নেকি আপুনি? পূৰ্বৰ দৰে এতিয়া লগে লগে নাহে ডেলিভাৰী মেছেজ। বুকিং কৰাৰ বাবে মুকলি কৰা হৈছে কেইবাটাও ফোন নম্বৰ। বুকিং কৰিও ৰন্ধন গেছৰ চিলিণ্ডাৰ এতিয়ালৈকে পোৱা নাই নেকি আপুনি? তেন্তে আপোনাৰ বাবে আছে ভাল খবৰ। পূৰ্বৰ দৰে এতিয়া লগে লগে নাহে ডেলিভাৰী মেছেজ। সমগ্ৰ দেশতে ৰন্ধন গেছৰ নাটনিৰ সময়তে আপোনাৰ বাবে লৈ আহিছোঁ ডাঙৰ খবৰ। ৰন্ধন গেছৰ চিলিণ্ডাৰ বুকিং কৰাৰ বাবেও মুকলি কৰা হৈছে নতুন নম্বৰ। আপোনাৰ গেছ চিলিণ্ডাৰৰ বুকিং নিশ্চিত হোৱাৰ পিছতেই আপোনালৈ আহিব কনফাৰ্ম মেছেজ, আৰু ইয়াৰ পিছতহে এজেঞ্চিৰ পৰাই ডেলিভাৰী দিয়াৰ বাবে আহিব দ্বিতীয়টো মেছেজ। চিলিণ্ডাৰ পোৱাৰ পিছতহে আপুনি শ্বেয়াৰ কৰিব DAC নম্বৰ। এই মেছেজ অহাৰ পিছতো যদিহে আপুনি চিলিণ্ডাৰ নাপায় তেন্তে দিয়ক অভিযোগ। বুকিং কৰাৰ বাবে মুকলি কৰা হৈছে দুটাকৈ ফোন নম্বৰ, আৰু ইয়াৰে প্ৰথম নম্বৰটো হৈছে 8927225667। আনহাতে বুকিং কৰাৰ দ্বিতীয় নম্বৰটো হৈছে 8391990070। IOCLৰ তৰফৰ পৰা মুকলি কৰা হৈছে এই বিশেষ নম্বৰ দুটা। কেৱল মাত্ৰ এটা মিছ কলতে বুকিং হ'ব আপোনাৰ গেছ চিলিণ্ডাৰ, আৰু ঘৰৰ পদূলিতে লাভ কৰিব LPG চিলিণ্ডাৰ। যদিহে আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই তেন্তে শীঘ্ৰেই কৰক আবেদন। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ নামত কোনোবাই ঘোষ বিচাৰিলে লগে লগে দিব পাৰিব আপুনি অভিযোগ। ইতিমধ্যে অসম চৰকাৰে মুকলি কৰিছে 6টা বিশেষ ফোন নম্বৰ, আৰু ইয়াৰে প্ৰথম নম্বৰটো হৈছে 6026903418, দ্বিতীয়টো হৈছে 6026903483, আনহাতে 6026901243 নম্বৰত হোৱাটছআপ যোগে দিব পাৰিব অভিযোগ। আৰু লগতে টল ফ্ৰী নম্বৰো মুকলি কৰা হৈছে 180034537767, 03612462295 নিয়ন্ত্ৰণ কক্ষৰ নম্বৰো মুকলি কৰিছে চৰকাৰে। আৰু লগতে মেইল কৰিব পাৰিব complaints.vac@gmail.com। আজি আমাৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। আপোনাৰ NFSA কাৰ্ড আছে নেকি? NFSA কাৰ্ড নাথাকিলে নাপাব ৰেচন। NFSA কাৰ্ড যদিহে নাই আপোনাৰ তেন্তে শীঘ্ৰেই বনাওক এই কাৰ্ড। চৰকাৰী পৰ্টেলৰ বাবে ডাউনলোড কৰি ল'ব লাগিব আবেদনৰ প্ৰপত্ৰ। pds.assam.gov.in পৰ্টেলৰ পৰা ডাউনলোড কৰিব লাগিব আবেদনৰ প্ৰপত্ৰ। নতুনকৈ আবেদনৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সবিশেষ তথ্য জানি লওক। আৰু ইয়াৰ বাবে প্ৰথমতে আবেদনকাৰী পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখতকৈ কম হ'ব লাগিব, আৰু লগতে আবেদনকাৰীৰ আধাৰ কাৰ্ড থাকিব লাগিব। আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব। 4 লাখ টকাৰ কম ৰাজ্য চৰকাৰৰ অধীনৰ সকলো মাষ্টাৰ ৰোল কৰ্মচাৰীসকলে লাভ কৰিব এই কাৰ্ড। দৈনিক মজুৰি প্ৰাপক কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলেও আবেদন কৰিব পাৰিব। আবেদনৰ প্ৰপত্ৰৰ সৈতে সংলগ্ন কৰিব লাগিব 7বিধ নথিপত্ৰ। শুদ্ধ আৰু সম্পূৰ্ণভাৱে পূৰণ কৰা প্ৰপত্ৰহে গ্ৰহণযোগ্য কৰা হ'ব। আবেদনকাৰীসকলৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ভোটাৰ তালিকা, ঠিকনা প্ৰপত্ৰ, পৰিয়ালৰ সকলো সদস্যৰ পাছপোৰ্ট ফটোগ্ৰাফ, বেংক একাউণ্ট, পৰিয়ালৰ সক্ৰিয় হৈ থকা ফোন নম্বৰ। এই সকলোবোৰ নথিপত্ৰ শুদ্ধভাৱে দাখিল কৰিলেই আপুনি লাভ কৰিব ৰেচন কাৰ্ড। আজি আমাৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ কৃষকৰ বাবে ডাঙৰ খবৰ। চৰকাৰে ক্ৰয় কৰিব ধান আৰু সৰিয়হ। প্ৰতি কুইণ্টেল ধানত পাব 2550 টকাকৈ। হয় দৰ্শকসকল, এতিয়াৰে পৰা অধিক দাম দি কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব চৰকাৰে। প্ৰতি কুইণ্টেল সৰিয়হ কৃষকৰ পৰা 6450 টকাকৈ ক্ৰয় কৰিব চৰকাৰে। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। কৃষকৰ পৰা 2550 টকাকৈ প্ৰতি কুইণ্টেল ধান ক্ৰয় কৰিব চৰকাৰে। ৰাজ্যৰ কৃষকসকলক সকাহ দিয়াৰ বাবে চৰকাৰে ডাঙৰ পদক্ষেপ হাতত লৈছে। ৰাজ্যৰ কৃষকসকলক ভাল খবৰ দি এই বৰ্ধিত মূল্যৰ কথা ঘোষণা কৰিলে মন্ত্ৰী ৰঞ্জিত দাসে। ইতিমধ্যে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। দেশৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰ দিলে কেন্দ্ৰীয় চৰকাৰে। পূৰ্ণ নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। PM কিষাণৰ ধন লাভৰ বাবে আজিয়ে কৰি লওক KYC আপডেট।
যিসকল কৃষকে eKYC সম্পূৰ্ণ কৰা নাই অতি শীঘ্ৰেই সম্পূৰ্ণ কৰি লওক আৰু লগতে আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে সংযুক্ত নাই তেওঁলোকে নাপাব PM কিষাণৰ ধন নিজৰ নিজৰ নথিপত্ৰ আৰু একাউণ্টসমূহ পৰীক্ষা কৰক PM কিষাণৰ হিতাধিকাৰীৰ তালিকাত আপোনাৰ নাম আছে নে নাই সেয়াও পৰীক্ষা কৰক আপোনাৰ যিকোনো সমস্যাৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ আৰু সেই বিশেষ হেল্পলাইন নম্বৰটো হৈছে 155261